নমস্কাৰ, মই নয়নমণি। ক্লেৰে এটা গহনা বনাইছিলোঁ আৰু এই ক্লেটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছিলোঁ। বহু বছৰ বুলিয়ে ক'ব লাগিব দিয়ক। এতিয়া আপোনালোকে স্ক্ৰীনশ্বটটো দেখিলে গমেই পাব। মই 2023তে অৰ্ডাৰ কৰি অনা, মানে ইমান এলেহুৱা বুলি ক'ব লাগিব নিজকে। এনেকৈ থৈ দিছিলোঁ, বনোৱা নাছিলোঁ। মানে আচল কথা কাপোৰৰ কাম কৰি থাকোঁ যে, সেইকাৰণে সময় নাপাওঁ। আৰু এনেকুৱা ক্লেৰ পেকেটটো মই দেখাই দিলোঁ আপোনালোকে। ক্লে বুলি চাৰ্চ কৰিলে আহিবই, মানে ফ্লিপকাৰ্টত সেনেকৈ ল'ব পাৰিব। লিংক বিচাৰি থাকিলে মই আকৌ 2 বছৰ আগৰ লিংকটো দিবও মোৰ দিগদাৰ হ'ব, গম পাইছেনে? আৰু এই পেকেটটো যে দেখালোঁ, 2টা ৰঙৰ যে পেকেট আছে, গোটেইকেইটা মানে মই এতিয়া ফালি পেলাই আপোনালোকক দেখুৱালোঁ। এই 2টা ৰঙৰ পেকেট আমি সমানে এনেকৈ মিলাই ল'ব লাগিব। এইফালে বেটাইও লৈ গৈছে আধা। ইমানবোৰ নালাগে আচলতে এপদ গহনা বনাবলৈ। এইখিনিৰে 2-3টা গহনা হৈয়ে যায়। মোৰ প্ৰথম যিহেতু আইডিয়া নাছিলে, মই সেইকাৰণে বেছিকৈ মিক্স কৰা গ'ল। আৰু বেটাইও অকণমান বনাইছে কিবা কিবি খেলিবৰ কাৰণে। তাৰপিছত এনেকৈ এটা পাউডাৰো লাগিব আপোনাৰ, যদি হাতত চিপচিপা হৈ যায়। পাউডাৰটো দি পেলাই এনেকৈ আপুনি আটা মঠাৰ নিচিনা মঠিব লাগিব, দুয়োটা যাতে মিক্স হৈ যায় পূৰা সমানে, আৰু এনেকুৱাকৈ মিক্স কৰি ল'ব লাগিব। তাৰপিছত মই যিটো গহনা বনাম তাৰে এটা আৰ্হি কাগজ এখনত এনেকৈ আঁকি লৈছিলোঁ আৰু এনেকৈ কেঁচিৰ সহায়ত কাটি লৈছিলোঁ। কোনে কিমান ডাঙৰকৈ বনায় সেইটো নিজৰ আন্দাজত এনেকৈ কাটি ল'লেই হ'ল। আৰু তাৰপিছত এইখিনি অকণমান পাতলকৈ মিলাই লৈছোঁ ক্লেখিনি। তাৰপিছত ডিজাইনটো ওপৰত দিছোঁ, এনেকৈ হেঁচি দিছোঁ, মানে অলপ পাতল কৰি দিছোঁ। বহুত বেছি ডাঠ হ'লে ওজন হ'ব নহয়। বেছি পাতলো কৰিব নোৱাৰে আৰু বেছি ডাঠো কৰিব নোৱাৰে আপোনালোকে। বেছি ডাঠ হ'লেও ওজন হ'ব, পাতল হ'লেও ভাঙি যাব। সেইকাৰণে এটা মিডিয়াম জোখত ৰাখিব লাগিব। আৰু মই এনেকৈ কাটি লৈছোঁ। এই প্লাষ্টিকৰ এখন কাটাৰ টাইপ আছিলে, সেনেকৈ। এইখন লাগিব বুলি কথা নাই, আপোনালোকে কাটাৰেৰে কাটিব পাৰে। মোৰ যিহেতু ডাইনিং কভাৰখন নতুন দিয়কচোন, আপোনালোকক কৈছোঁ আৰু সেইবাবে কটা যাব বুলি এনেকৈ কাটিলোঁ। আৰু তাৰপিছত এনেকুৱা খুব ধুনীয়া এটা শ্বেপ হৈ গ'ল। আৰু এনেকৈ মই বহুত বেছি ডাঠো কৰা নাই, বেছি পাতলাও কৰা নাই, এনেকুৱা চাইজত মানে ৰাখিছোঁ। আৰু এই একেটা ক্লেৰ সহায়ত কাণফুলি দুযোৰো মই তেনেকৈ কাটি ল'ম, এটা গলৰ এটা কাণৰ এনেকৈ। আৰু এয়া বেটাই জোনবিৰিও বনাই লৈছে। তাৰপিছত এনেকুৱা কিনিব পায়, সেইটো অনলাইনো পাব, অফলাইনো পাব দোকানত। এইটো পিনটো মানে ক্লেটো নুশুকাওঁতে কেঁচা থাকোঁতে এনেকৈ সোমাই ল'ব লাগিব, যেতিয়া আমি টাৰ্চেলডাল লগাব পাৰিম তেতিয়াহে। আৰু কাণফুলিৰ কাৰণেও পিছফালে লগোৱা সেইটো পাই যায়। আৰু এয়া চাওক, শুকাই যোৱাৰ পিছত এইটো শুকাওঁতে কিন্তু বহুত টাইম লাগিব। মই এটা ভিডিঅ'তে দেখাইছোঁ, স্পীড কৰিও দেখাইছোঁ। আপোনালোকে ভাবিব পাৰে লগে লগে হ'ল নেকি বুলি, নাই হোৱা। সেনেকৈ থৈ দিছিলোঁ। তাৰপিছত শুকাই যোৱাৰ পিছত একদম খুব ধুনীয়া চিমেণ্টৰ নিচিনা টান হৈ যাব। তাৰপিছত আপোনালোকে বাকীখিনি কাম কৰিব পাৰিব। এয়া মই গল্ডেন কালাৰৰ 3D আউটলাইনাৰটো লৈছোঁ, আউটলাইনাৰেৰে এনেকৈ ডিজাইন বনাই গৈছোঁ। যোনে যেনেকুৱা শ্বেপত বনাব বিচাৰে আৰু তেনেকৈ বনাই ল'ব পাৰে। মই এইটো এনেকৈ আউটলাইনাৰৰ সহায়ত খুব ধুনীয়াকৈ আউটলাইন কৰি দিছোঁ। ইয়াতে আৰু ভালেখিনি কাম আছে, মই এফালৰ পৰা দেখাই যাম। আপোনালোকে চাই পেলাই নিজে ঘৰতে এনেকৈ ক্লেৰে বনাই ল'ব পাৰিব। এইখিনি শুকাই গ'ল, কিন্তু বেটাই কি কৰিছে, মনে মনে আঙুলিৰে লাৰি দিছে, জানেনে? কেনেকুৱা হৈ গৈছে, মানে কি ক'ম আৰু। এইখিনি মানে থেৰো বেৰো টাইপ হৈ গৈছে। এতিয়া আৰু কিবা এটা মিলাব লাগিব। আৰু বেটাই কাষত আছে, হাঁহি আছে সিও। এতিয়া মই এনেকৈ গল্ডেন কালাৰটো কৰি লৈছোঁ। কৰি লৈ পেলাই ইয়াতে গল্ডেন কালাৰখিনি যেতিয়া শুকাইছে, এতিয়া মই ভিডিঅ'ত বহুত স্পীড কৰি আপোনালোকক দেখাইছোঁ, কিন্তু এইটো ভিডিঅ' বনাওঁতে 3 দিন লাগি গৈছে। বহুত বেছি সময় লাগে শুকাওঁতে বস্তুবিলাক। এটা আউটলাইনাৰটো শুকাওঁতে টাইম লাগিছে, তাৰপিছত গল্ডেন কালাৰটো দিছোঁ, সেইটো শুকাব দিছোঁ। তাৰপিছত ইয়াতে মই ৰঙা কালাৰটো কৰিছোঁ এনেকৈ। এয়া লকেটটো আৰু কাণফুলিযোৰত এনেকৈ কৰি দিছোঁ। তাৰপিছত যিহেতু ডিজাইনটো মই কৈছিলোঁ বেয়া হৈ গৈছিলে ন, তাৰপিছত আকৌ এবাৰ আউটলাইনাৰেৰে মই এনেকৈ ৰেড কালাৰখিনি শুকোৱাৰ পিছত আউটলাইনটো কৰি দিছোঁ। এইটো অৱশ্যে নকৰিলেও হয়, যদি প্ৰথমবাৰ ঠিকে থাকে। এয়া চাওকচোন, এইখিনিও শুকাই গ'ল। তাৰপিছত মই ইয়াতে আচলতে বাৰ্নিছৰ দৰকাৰ হয়, কিন্তু মোৰ তাত যিহেতু নাই, যোগাৰ বনাই লৈছোঁ। এনেকুৱা যে এটা নেইল পলিচ পায়,
পূৰা পানী পানী নিচিনা আপোনালোকে জানেই চাগে এইটোৰে কাম চলাই দিছোঁ মানে বাৰ্নিছৰ কামটো এইটোৰে চলাই দিছোঁ এনেকৈ লগাই দিছোঁ যাতে দেখিবলৈ জিলিকি থাকে এয়া হৈ গ'ল আৰু টাৰ্চেলডাৰো পুৰণি এডাল আছিলে টাৰ্চেল বেলেগ এটা লকেটৰ তাৰে পৰাই লগাই দিছোঁ ক'ত আৰু কিনি থাকোঁ ন তৎক্ষণাত আপোনালোকক দেখুৱাব লাগে ভিডিঅ'টো দিব লাগে এক্সাইটেড হৈ আছোঁ আৰু সেইকাৰণে এনেকৈ দি দিলোঁ আৰু এয়া অকণমান নিজে পিন্ধিও চালোঁ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ